দৰং জিলাৰ আন্ধেৰীঘাটৰ ২ নং বৈনাৰত সুলভ মূল্যৰ চাউল বিতৰণত খেলিমেলিৰ অভিযোগ। প্ৰতিজন হিতাধিকাৰীকে কমকৈ চাউল দিয়াৰ অভিযোগ বৈনাৰা গাঁৱৰ একাংশ হিতাধিকাৰীৰ। এই অভিযোগ ওদালগুৰি জিলাৰ খৰাবাৰী সমবায় সমিতিৰ অধীনৰ ২ নং বৈনাৰাস্থিত সুলভ মূল্য দোকানীৰ বিৰুদ্ধে। সুলভ মূল্য দোকানী সৌৰভ সঞ্জয় দাসে কমকৈ চাউল বিতৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীসকলে। লগতে পূৰ্বৰ চাউল বিতৰণ স্থানান্তৰ কৰাৰ গুৰুতৰ অভিযোগ সৌৰভ দাসৰ বিৰুদ্ধে আৰু হিতাধিকাৰীসকল মাতি আনি মুকলি আকাশৰ তলত চাউল বিতৰণ কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে হাৰেংগড় সুলভ মূল্য দোকানী কুমুদ দাসৰ নামত পঞ্জীয়ন থকা সুলভ মূল্য দোকানখন পুত্ৰ সঞ্জয় সৌৰভ দাসে কেনেকৈ চলাব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰাৰ উপৰি কুমুদ দাসে সঠিকভাৱে চাউল বিতৰণ কৰি আহিছে বুলি হিতাধিকাৰীসকলে সদৰি কৰে। ইপিনে চাউল বিতৰণত খেলিমেলি কৰা দোকানী সৌৰভ দাসৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। লগতে শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক উচিত তদন্ত কৰি পূৰ্বৰ দৰে চাউল বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ইফালে চাউল কমকৈ দিয়াৰ বাবে অঞ্চলটোৰ বৈনাৰা সত্ৰ প্ৰাংগণত এখন সভা অনুষ্ঠিত কৰি হিতাধিকাৰীসকলক স্বাক্ষৰিত অভিযোগ বিভাগীয় কৰ্তৃপক্ষক প্ৰদান কৰিব বুলি হিতাধিকাৰীসকলে জানিব দিয়ে। এই বৈনাৰা সত্ৰ গাঁৱৰ দোকান, এই দোকানখন আপোনাৰ আজি তাহানিৰ পৰা কুমুদ দাস হ'ল আমাৰ তাৰমানে কি বুলি কয় এজেণ্ট। তেওঁৰ মানে দোকানখন ইয়াতে চলি আহিছিল, আমাৰ ইয়াতে মাজতে আৰু গোটেইখিনি গাঁৱৰ মাজ হয় এইখিনি। তাৰপিছত হঠাৎ তেওঁৰ বয়স লাহে লাহে বেছি হৈ আহিল, বেমাৰত পৰিল। বেমাৰত পৰাত তেওঁ দোকানখন এৰি দিব খুজিলে। এৰি দিব খোজাত কোনোবা কেইজন মানে এই দোকানখন তেওঁৰ পৰা এই মঙলদৈত তেওঁক লৈ যায়, চহী তহী কৰাই। কাক দিব লাগে দোকান ক'ব নোৱাৰোঁ, কাক দিব লাগে, কাক দিব দিছে ক'ব নোৱাৰোঁ। তেওঁ এৰি দিয়া বুলি পেলাই চহী কৰোৱা বুলি শুনিছোঁ তাৰমানে। তাৰপিছত মাল দিব খুজিলে পুতেক এজন বেলেগ হৈছে, তেওঁৰ দেউতাকৰ লগত নাই, বেলেগে আছে। এই ল'ৰাজনে তাৰমানে সি আগতে দোকান একদিন এটা সময়ত ধ্বংস কৰিছিল এইখন দোকানে, বাপেকে তাক আলাগ কৰি দিছে। তাৰপিছত সি আকৌ দোকানখন তাৰমানে কাৰোবাৰ কেইজনমানৰ পৰি পেলাই সি দোকানখন লৈ এই চকত তাৰমানে চাউলটো দিয়াৰ ব্যৱস্থা কৰিব বিচাৰিছিল। তেতিয়া আমাৰ ইয়াৰে মানুহখিনি বহি পেলাই মিটিং কৰি পেলাই বহি পেলাই DDSৰ ওচৰত যাই পেলাই মঙলত যাই পেলাই পেটিশ্যন দিলে। পেটিশ্যন দিয়াৰ পিছত আৰু ক'লে যে আমি চাউল আনিব তাত নাযাওঁ, বৈনাৰাই হয় আন্ধেৰীঘাট চকটো, এইটো বৈনাৰাই হয়, এইও আন্ধেৰীঘাট, কিন্তু একমূৰীয়া হয়, গতিকে মাজতে আমাক চাউলটো দিব লাগে এই বুলি কোৱাৰ পিছত তাৰপিছত তাতে কি আলোচনা হ'ল নাজানো। পেটিশ্যন দিলে আমাৰ ইয়াৰ পৰা ৰিপ্ৰেজেণ্টেটিভ কেইজনমান গৈছে। তাৰপিছত গৈ গোটেইখিনি কথা DDSৰ লগত আলোচনা হৈছে আৰু তাৰপিছত ইয়াতে চাউল দিলে। এই 2 গোটা হ'ল, যোৱাকালি দিলে আৰু আগতে একবাৰ দিলে। এই 2খিনি চাউল দিয়াৰ পিছত আগৰখিনিত কি হৈছে নাজানো, কিন্তু আজিতো যোৱাকালি চাউল দিয়াত হঠাতে গম পালোঁ, মই নাই চাউল দিয়াত নাই, গম পালোঁ যে চাউলটো কমি গৈছে, মানুহবিলাকে কম চাউল পাইছে। কম পোৱাৰ পিছত আজি আমাৰ এই সভাখন হৈছে ৰাজহুৱা সভা হৈ পুনৰ আমি এই কমপ্লেইনটো লৈ পেলাই আৰু আগৰ পেটিশ্যনখনৰ কথাটো আমি কৈছোঁ কি যে কৰিব লাগে, দোকানখন কাক দিয়ে কাক নিদিয়ে এইটো আমি নাজানো। গতিকে চাউলটো আমি ইয়াত পাব লাগে আৰু সেইটোৱে কথা। আৰু দ্বিতীয়তে সেই কথাটো উনুকিয়াই লগতে চাউল যে কম পাইছোঁ এই কথাটোৰ কাৰণে DDSক জনোৱাৰ কাৰণে আবেদন আমি আজিৰ পিছত প্ৰস্তুত কৰা হ'ব। আৰু নেক্সট সভাখনত সেই প্ৰস্তাৱটো লোৱা হৈছে। আজি ৰাফ প্ৰস্তাৱ এটা মানে লোৱা হৈছে আৰু বনাব লাগিব। এইটো বনাই পেলাই নেক্সট মিটিংখনৰ পিছত 4 তাৰিখ কালিৰ পিছত 15 তাৰিখৰ ভিতৰত মানে তাতে এটা আমাৰ ৰাইজৰ পৰা দল যাই পেলাই DDSক পুনৰ আপত্তিটো জনোৱা যাব। এইখিনি আগত চাউলটো সৌৰভে দিছে, সৌৰভ কুমুদ দাসৰ ল'ৰা, আগৰ যিজন এজেণ্টৰ ল'ৰা। কমকৈ দিয়া বুলি কৈছে আগতে। আমি কিয় কম দিছে সেইটো আবেদন দিব বিচাৰিছোঁ DDSক। তাৰপিছত কি ব্যৱস্থা লয়, ব্যৱস্থাটো আমি ল'ব নোৱাৰোঁ। আমাক চাউলটো লাগে, ৰিয়েল চাউলটো আমাক লাগে। যি পৰিমাণে ধৰি লওক মই 20 কেজি চাউল পাওঁ বা মই 10 কেজি চাউল পাওঁ, 10 কেজি মোক 10 কেজি দিব লাগে, এইটো বিচাৰিছোঁ। কালি আমি 4টা বজাত চাউল নিব আহিছিলোঁ। আহাত চাউল ফাৰ্ষ্ট দিয়াৰ পৰা আমি লক্ষ্য কৰি আছোঁ কাটছি। তেতিয়া আমি ক'লোঁ বোলে চাউল কিয় কাটিছে, তেতিয়া সি কৈছে বোলে আমাৰ অহা যোৱা খৰচৰ কাৰণে আমাক লাগে বুলি কৈছে।
পইচা লাগে বুলি কৈছে। তাৰপিছতো এতিয়া ঘৰত নি মই 1 পাল্লা চাউল পাওঁ, 1 পাল্লা চাউল জোখজি 200 গ্ৰাম কম। আৰু কাবাৰ এতিয়া এই ভূপেন ডেকাৰ কমিছে 35 কেজি 1.5 কেজি। তাৰপিছত মদন ডেকাৰ কমিছে 15 কেজিত 14.5 কেজি পাইছে। এনেকৈ আৰু বাকীগিলাকৰ জোখা মই গম পোৱা নাই, আমি এইকেইটা জুখি চাইছিলোঁ। প্ৰত্যেকে জুখছি বোলে, মই তেতিয়া গম পোৱা নাই। আমি এইখিনি তাতে কৈ জুখলোঁ। আৰু মনীন্দ্ৰ ডেকাৰ তাতে জুখছি বোলে ভূপেন ডেকাৰ কমছি বোলে, ভূপেন ডেকা নে উপেন ডেকা, তেওঁৰ কমছি বোলে 3 পাল্লাত 700 গ্ৰাম। আৰু মনীন্দ্ৰ ডেকাৰ কিমান কমা বুলি কৈছে? 500 গ্ৰাম। জয়ন্ত ডেকাৰ 700 গ্ৰাম। আৰু এই প্ৰকাশ ডেকাৰ কিমান? 900 গ্ৰাম। 3 পাল্লাৰ এইখিনি কমছে। এতিয়া কালি কওঁতে সিহে আমাক ধমকি দিছে চাউল হেৰি কৰিব আহোঁতে। এই হেৰি সৌৰভ দাস। সৌৰভে কৈছে হেৰি মই এটা কাজিয়া কৰিব অহা নাই, মই নিজৰ হেৰি কাম ক্ষতি কৰি আছোঁ, মই দৰমহা নাপাওঁ নহয়, মোৰ দেউতাহে কৰে, আমি কৰা নাই নহয়, মই ক'ৰ পৰা খাম? আৰু পঢ়া চাউলগিলা আপোনালোকে নিবনে? এনেকৈ কৈছে। চাউলটো এইটো জিৰণি কোঠাটোত দিছিল। জিৰণি কোঠা দোকান আছে, কিন্তু এতিয়া তাতে নিদিয়ে। যাবাৰ পৰা 2 কোটা হ'ল, 2 কোটা নিদিলে। আগৰবাৰো দিয়া নাই, এইবাৰো দিয়া নাই। ৰিলিফৰ নিচিনাকৈ দিছে আৰু আমাৰ চাউলটো। কণ্ট্ৰলৰ চাউল বুলি ক'ব নোৱাৰি আৰু।